নমস্কাৰ চাবিদাসকল, আজিৰ বাজেটত বিত্তমন্ত্ৰী ডাঙৰীয়ানে ঘোষণা কৰিছে যে কৰ্মচাৰীসকলে তেওঁলোকে গৃহ লোনৰ বাবদ তেওঁলোকে পাবলগীয়া আপোনাৰ যি এক্সট্ৰা সুদ আছে সেই আপোনাৰ কেতিয়া লাভ কৰিব আপোন ঘৰৰ সুদ। আৰু এই সম্বন্ধে বিত্তমন্ত্ৰী ডাঙৰীয়ানে তেখেতে কি কৈছে চাওক, আৰু যাৰ ফলত আপোনালোকৰ আপোন ঘৰৰ সেই সুদ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এয়া চাওক, আমাৰ কৰ্মচাৰীৰ কাষত চৰকাৰ আপোন ঘৰ আপোন বাহন। অধ্যক্ষ মহোদয়, আপোন ঘৰ আঁচনিৰ অধিকৃত ৫,১৫৭.৪৬ কোটি টকাৰ ঋণৰ যোগান ধৰা হৈছে আৰু ৩৭,৮১১ গৰাকী কৰ্মচাৰী উপকৃত হৈছে। গৃহ ঋণৰ সুদ ৰেহাইৰ বাবে ৪৬৮.৭৬ কোটি টকা প্ৰদানেৰে আমাৰ দায়বদ্ধতা প্ৰতিষ্ঠিত কৰা হৈছে আৰু মই এই বাজেটত ১১০ কোটি টকা ইয়াৰ বাবে ধাৰ্য কৰিছোঁ। তাৰ মানে আজিৰ ভাষণত বিত্তমন্ত্ৰী ডাঙৰীয়ানে গৃহ লোনৰ সুতৰ বাবদ টকা ধাৰ্য কৰিছে। তাৰ মানে আপোনালোকে অহা মাহৰ ভিতৰত আপোনালোকে এই আপোন ঘৰৰ সুদসমূহ পাবলৈ সক্ষম হ'ব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় এটা লাইক দি লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।